হয়, মই ঈদ উল ফিতৰৰ গোটেই অসমবাসীক ঈদ মোবাৰক জনাইছোঁ আৰু পবিত্ৰ এই ঈদৰ উৎসৱত মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ উল ফিতৰ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আল্লাহৰ ওচৰত। পবিত্ৰ এক মাহ মুছলিম সম্প্ৰদায়ৰ মানুহ আমি ৰোজা ৰাখিলোঁ। এমাহ ৰোজাৰ অন্তত ঈদ উল ফিতৰ হয়। গতিকে গোটেই মুছলিম সমাজ উলামালহেৰে ঈদ উদযাপন কৰে আৰু গোটেই অসম ভাৰতবৰ্ষৰ লগত গোটেই বিশ্বতো ঈদ হ'ব। কিছুমান কাণ্ট্ৰিত হয়তো এদিন আগত হয়, কিছুমান কাণ্ট্ৰিত এদিন পিছত হয়, এনেকৈ হয়। তো ঈদ আপোনালোকে জানে, ঈদ বুলিলে এটা আনন্দৰ দিন, খুচিৰ দিন। গতিকে এই আনন্দ আৰু খুচি গোটেই জীৱনত আমাৰ জীৱনত এই আনন্দময় হওক, আমাৰ সমাজত আনন্দৰ বন্যা বৈ যাওক তাৰে কামনা কৰিছোঁ। হয়, মই ঈদ উল ফিতৰৰ গোটেই অসমবাসীক ঈদ মোবাৰক জনাইছোঁ আৰু পবিত্ৰ এই ঈদৰ উৎসৱত মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ উল ফিতৰ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আল্লাহৰ ওচৰত। পবিত্ৰ এক মাহ মুছলিম সম্প্ৰদায়ৰ মানুহ আমি ৰোজা ৰাখিলোঁ। এমাহ ৰোজাৰ অন্তত ঈদ উল ফিতৰ হয়। গতিকে গোটেই মুছলিম সমাজ উলামালহেৰে ঈদ উদযাপন কৰে আৰু গোটেই অসম ভাৰতবৰ্ষৰ লগত গোটেই বিশ্বতো ঈদ হ'ব। কিছুমান কাণ্ট্ৰিত হয়তো এদিন আগত হয়, কিছুমান কাণ্ট্ৰিত এদিন পিছত হয়, এনেকৈ হয়। তো ঈদ আপোনালোকে জানে, ঈদ বুলিলে এটা আনন্দৰ দিন, খুচিৰ দিন। গতিকে এই আনন্দ আৰু খুচি গোটেই জীৱনত আমাৰ জীৱনত এই আনন্দময় হওক, আমাৰ সমাজত আনন্দৰ বন্যা বৈ যাওক তাৰে কামনা কৰিছোঁ। হয়, মই ঈদ উল ফিতৰৰ গোটেই অসমবাসীক ঈদ মোবাৰক জনাইছোঁ আৰু পবিত্ৰ এই ঈদৰ উৎসৱত মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ উল ফিতৰ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আল্লাহৰ ওচৰত। পবিত্ৰ এক মাহ মুছলিম সম্প্ৰদায়ৰ মানুহ আমি ৰোজা ৰাখিলোঁ। এমাহ ৰোজাৰ অন্তত ঈদ উল ফিতৰ হয়। গতিকে গোটেই মুছলিম সমাজ উলামালহেৰে ঈদ উদযাপন কৰে আৰু গোটেই অসম ভাৰতবৰ্ষৰ লগত গোটেই বিশ্বতো ঈদ হ'ব। কিছুমান কাণ্ট্ৰিত হয়তো এদিন আগত হয়, কিছুমান কাণ্ট্ৰিত এদিন পিছত হয়, এনেকৈ হয়। তো ঈদ আপোনালোকে জানে, ঈদ বুলিলে এটা আনন্দৰ দিন, খুচিৰ দিন। গতিকে এই আনন্দ আৰু খুচি গোটেই জীৱনত আমাৰ জীৱনত এই আনন্দময় হওক, আমাৰ সমাজত আনন্দৰ বন্যা বৈ যাওক তাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।